অভিযোগ এইটোৱেই যে দুখীয়া মানুহবিলাকৰ একাউণ্টত যে 7 লাখ 8 লাখ 10 লাখ টকা সোমাইছে সাদ্দামে যে সোমাইছে সাদ্দামৰ একাউণ্টটো কৰাই পেলাই যে ইমান টকা সোমাইছে পিছত এইবিলাক টকা কোনে ভৰিব যদি চৰকাৰে যদি কোনো তদন্ত লয় একাউণ্টৰ পৰা পিছত আমিতো টকাটো পোৱা নাই পিছত আমি টকাটো ক'ৰ পৰা দিম দুখীয়া মানুহ ঘৰৰ মানে দুখীয়া ল'ৰাৰ ঘৰৰ মানুহ আছে কেতিয়ামান বাটা কৰা মানুহ আছে এইটো আপোনাৰ চৰকাৰী আঁচনি বুলি দিব বুলি কৈছিলে সাদ্দাম হুছেইনে ইমদাদুল হক 40 মান 50 মান ওপৰত হ'ব একাউণ্ট জিৰ' একাউণ্ট বুলি কৈছে গোটেইটো একাউণ্টত 7 লাখ 8 লাখ 3 লাখ 1.5 লাখ এনেকুৱা 10 টকাখিনি এইটো মানে সিহঁতে উঠাইছে তাৰ নামটো আছে কাগজত আছে ঘটনাটোতো হৈছে আমাৰ এতিয়া ঘটনাটো এতিয়াতো আমাৰ ডাঙৰ ঘটনা কৰি দিছে চাওক আমি দুখীয়া মানুহ হা আমাক এনেকৈ কৈ পেলাই সিহঁতক কৈ আছে বোলে যা ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আহি আছে আমাৰ হিমন্ত মামা কিবা এটা ইলেকশ্যনত উপলক্ষে আমাক দুখীয়া মানুহক কিবা এটা দিব বুলি আমাক সিহঁতক কৈছাহি যে তহঁতৰ জিৰ' একাউণ্ট বনালে তহঁতৰ যিমান আঁচনি সোমাব তহঁতৰ পাবি অৰ্ধেক আমি পাম অৰ্ধেক তাৰপিছত আমি সুধিলোঁ একাউণ্ট এটা বনালে য'তে বনাওঁ আমি টকা 500 লয় তেতিয়াহ'লে তোমালোকে যে আমাক একাউণ্ট এনেই বনাই দি আছে কি কাৰণে বনাই দি আছা তাৰপিছত সিহঁতক ক'লে শুনক আমি টকা 500 খৰচ কৰি আমি বনাই দি আছোঁ সেইটো কাৰণে আপোনালোকে আধা পাব আধা আমি পাম সেইটো কাৰণে আমি এই আপোনালোকক আহিছোঁ একাউণ্টটো কৰি তাৰপিছত আমি গৈ পেলাই চাইছোঁ আমাৰ এটা একাউণ্টত 3 লাখ 6 লাখ 2 লাখ 2.5 লাখ 5 লাখ এনেকৈ কৰি আমাৰ গোটেইকেইটা একাউণ্টত আমাৰ লোন উঠাই থৈ দিছে উঠাই থোৱাৰ পিছত কালি আমি এইটো তদন্ত কৰি পেলাই তাৰপিছত আমি থানাত গ'লোঁ থানাত গৈ পেলাই এজাহাৰ দিলোঁ আমি অচি ছাৰক এতিয়াও আমি কৈ আছোঁ অনুৰোধ কৰি আছোঁ অচি ছাৰক এইটো কাৰণে অচি ছাৰে এনেকৈ আমাক হেৰি কৰিব লাগে টকাকেইটা সিহঁতে উঠাই দিলে আমি টকাকেইটা আমি গৈ পেলাই আমি চাইছোঁ টকাকেইটা আছে আমি যাওঁতে সিহঁতৰ পইচাকেইটা উঠাই দিছে 1 টকা আৰু একাউণ্টত নাই একাউণ্টকেইটা লক লগাই দিছে সিহঁতক তেওঁলোকে কেনেকৈ উঠাইছে মানুহক আহি পেলাই মাইকী মানুহবিলাক কৈছে যে এবাৰৰ ফিংগাৰ 3 বাৰ লৈছে বোলো এইটো হোৱা নাই আৰু এবাৰ দিয়ক কিবা এটা নেটৱৰ্কৰ কাৰণে কিবা এটা হেৰিৰ কাৰণে হোৱা নাই আৰু এবাৰ দিয়ক এনেকৈ কৰি 3 বাৰ সিহঁতে ফিংগাৰ লৈছে মানুহৰ লৈ পেলাই 3 বাৰৰ ফিংগাৰ থেকে সিহঁতৰ পইচাকেইটা উঠাই লৈ গৈছে আৰু সিহঁতৰ নিজে ব্যক্তিগত সিহঁতৰ চিম এটা বনাই লৈছে সিহঁতৰ সেইটো চিম দি পেলাই সিহঁতৰ কাম কৰিছে কিবা এটা হ'লে সিহঁতৰ পইচা উঠাবলৈ গ'লে সিহঁতৰ চিমত OTP আহিছে সিহঁতৰ গম পাই গৈছে আমি গম পোৱা নাই আমাক ফোন নম্বৰ নিয়া নাই একো নিয়া নাই আমাৰ হা আৰু সিহঁতৰ ফোনপে' নে কেনেকৈ পইচা উঠাইছে এইটো আমি ভালকৈ নাজানো কিন্তু সিহঁতে ক'ব পাৰিব সেইটো কাৰণে মই কৈ আছোঁ আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত মামাক কঠোৰ কৰি আমি দুখীয়া মানুহ আমি অনুৰোধ কৰি জনাই আছোঁ যে আমাৰ হিমন্ত মামা এইটো যে আমাৰ সোনকালে এইটো ব্যৱস্থা কি কৰিব লাগে হিমন্ত মামাক আমি আপোনাক কৰিছোঁ অনুৰোধ কৰি আছোঁ যোৰহাটে